LPUP 5550টা নিযুক্তি 10 অক্টোবৰত দিবনে নিদিয়ে এইখিনিৰ ওপৰত আমি ডিসকাস কৰিম। এনিৱে most welcome to Heje Tutorial YouTube channel। I am Ajay Dole। আমি এই বিষয়ত হাজি অৰ্থাৎ 5550টা নিযুক্তিৰ সম্পৰ্কত আমি বিতংভাৱে আলোচনা কৰিম, কাৰণ আমাৰ বহু পাৰ্টি নিৰাশ কৰিছে, বহুত চিন্তা কৰিছে বা বহুত চিন্তিত হৈ পৰিছে। 2 বছৰ অপেক্ষা কৰাৰ পাছত যদি 10 অক্টোবৰতো নিযুক্তি নিদিয়ে তেতিয়ালে ইলেকশন আগত দিব না ইলেকশনৰ পাছত দিব, এইখিনি বিষয় ভাবি আছে। আপোনালোকে যোৱা খালি হঠা 4 সেপ্টেম্বৰ দিনাখন আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয় তথা ডাইনামিক চিফ মিনিষ্টাৰ অফ আসাম ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে যে 10 অক্টোবৰ তাৰিখে অসমত খালি হৈ থকা 9000 পদত শিক্ষকক নিযুক্তি দিয়া হ'ব। তেনে ক্ষেত্ৰত 5550টা তোমাৰ বিজ্ঞাপনত আবেদন কৰা প্ৰাৰ্থীসকলে নিৰাশ হৈ পৰিলে। তাৰ মেইন কাৰণ দুটা আছে। এক নম্বৰ কাৰণটো হৈছে যে যদি 9000 পদত যদি নিযুক্তি দিয়ে তেনেহলে দেখোন গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰে দেখোন 9378টা পোষ্ট আছে। তেনে ক্ষেত্ৰত 5550টা জানো গুমাব। 2 নম্বৰ পইণ্ট হৈছে যে যেহেতু 5550টা বিজ্ঞাপনৰ এগেইনষ্টত নিউজৰ কেণ্ডিডেট সকলে কেছ ষ্টে কৰিবৰ কাৰণে কেছ দিয়া আছে, এই কেছটো আজিলৈকে উইথড্ৰ কৰা নাই বা ফাইনেল হিয়াৰিং হোৱা নাই। আজি কালি পুৰহিলৈ এনেকে লাহে লাহে পিছলৈ গৈ আছে। এই দুটা বিষয়ে যে 5550টা পদৰ নিযুক্তি 10 অক্টোবৰত নহব নেকি, বা 9000ৰ কথা ক'লে 9000 দেখোন গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰতে আছে, তেনেহলে 5550টা পদৰ নিযুক্তি 10 অক্টোবৰত নিদিব চাগে। এই চিন্তা মোৰ নহয়, আমাৰ প্ৰাৰ্থীসকলৰ, যিসকলে 5550টা আবেদন কৰিছে। এটা কথা সদায় মনত ৰাখিব, মানুহ সদায় পজিটিভত থাকিব লাগে। আমি নেগেটিভ বিলাক বেছিকৈ চিন্তা কৰোঁ, আমি পজিটিভ হৈ থাকিব লাগে। এতিয়ালৈকেতো মামাই কোৱা নাই যে বা শিক্ষামন্ত্ৰীয়ে কোৱা নাই যে 2023 চনতে দিয়া বিজ্ঞাপন 5550টা নিযুক্তি নিদিম বুলি কৈছে জানো? মেনশ্যনটো কৰা নাই। চ' আপোনালোকক মই এটা কথা কৈছোঁ যে আপোনালোকক দিব, মামাই ক'লেও দিব। মামাৰ কেলেণ্ডাৰ আৰু কালকুলেটটো কেতিয়াবা ৰিজাল্টটো ভুলকৈ দিয়ে। মামাৰ যিটো কালকুলেটৰ ইউজ কৰে, সেই মামাৰ নেউঠাটো কেতিয়াবা হঠাৎ সলনি হয় আৰু হঠাৎ কেতিয়াবা সলনি হৈ সঠিকভাৱে দিয়ে। আমি মুখ্যমন্ত্ৰীৰ ওপৰত বহুত বিশ্বাস আছে যে মুখ্যমন্ত্ৰী মহোদয়ে 5550টা দিব। আপোনালোকে কেছ চলি আছে বা 9000ৰ কথা ক'লে, অকল গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰ তাতে আছে দেখোন। এইবিলাক চিন্তা অলপ মাইনৰ পৰা উলিয়াই দিয়ক না, অলপ হেপি হৈ থাকক, অলপ পজিটিভ হপছ কৰক, হাঁহিব, চিন্তা নকৰিব। বহুতে ভাবি আছে। তাৰ লগতে আমি আৰু এটা বিষয় আলোচনা কৰিম। বহুতে সুধি আছে যে 5550টাক যদি 10 অক্টোবৰত নিদিয়ে তেতিয়াহ'লে 4000 আৰু 5550টাৰ নিযুক্তি একেদিনাই দিব নেকি? যদি নিদিয়ে, মই নিদিয়ে বুলি কোৱা নাই দেই, দিব বুলি কৈ আছো, আগৰ পৰাই কৈ আছো দিব। মামাৰ সলনি হ'ব। মামা কাইলৈ বেলেগে কৈ দিব যে 35000 দিম বুলি। শিক্ষামন্ত্ৰী অলৰেডি কৈ দিয়া আছে ন, যে কি বুলি কৈছে, অসমত LPUP সকলোকে 10 অক্টোবৰত নিযুক্তি দিব। তেনেকৈ এটা চিন্তা কৰিবলগীয়া কি বিষয় আছে? মামাইটো অল ইন ওৱান নহয়। আমি ভাবোঁ যে অল ইন ওৱান মামা, কিন্তু কিছু ক্ষেত্ৰত অল ইন ওৱান হ'ব নহয় প্ৰত্যেক মানুহে। চ' তেনে ক্ষেত্ৰত দিব। আৰু যদিও 4000ৰ লগত দিয়ে তেতিয়াহ'লে ইলেকশ্যনৰ আগত দিব। যদি 5550টা, আপোনালোকৰ মতে দেই, মোৰ মতে নহয়, যে 5550টাক যদি 10 অক্টোবৰত নিদিয়ে তেতিয়াহ'লে 4500টা পদৰ নিযুক্তি জলদি হ'ব। যদি 5550টা 10 অক্টোবৰত নিদিয়ে তেতিয়াহ'লে 4500টা নিযুক্তি জলদি হ'ব। কাৰণ 5550টা আৰু 4500টাৰ নিযুক্তি তোমাৰ
নতুন বছৰৰ আৰম্ভণিতে দিব জাস্ট মানে এটা প্লাছ পইণ্ট আছে যে 10 অক্টোবৰত নিদিলে এইখিনি প্লাছ পইণ্ট থাকে কিন্তু তাৰ আগতে মেৰিট লিষ্ট হ'ব আৰু যিসকলে 5550টা মেৰিট লিষ্টৰ নাম হয় একেদকলৰ কি নহয় তোমাৰ 4000ত সোমাব নোৱাৰে এইখিনি কিবা সিস্টেমত কৰিব সো টেনচন ল'ব নালাগে ওভাৰলেপিং হ'ব নেকি তেনেধৰণৰ কোনো নাই সিস্টেম নাথাকে সো সেইখিনিয়ে বিষয় আছিলে আমি ডিসকাস কৰিবলগীয়া বিষয় সো আমৰণি মাৰিছো আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ৰে